সফল হোক আমার দাবি সফল হোক এনপিএস বাতিল করক এনপিএস বাতিল করক এনপিএস বাতিল করক ওপিএস বাহাল রাখক ওপিএস কাৰ্যসূচীটো আমি এনেকৈ ৰাখিছোঁ আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে 10 বজাৰ পৰা 5 বজালৈ আমি কৰ্মবিৰতি পালন কৰিছোঁ ইয়াতে আমাৰ মূল লক্ষ্য হৈছে আমি চৰকাৰক এইটো কথাই জনাব লাগে যে আমাৰ যিটো পুৰণি পেঞ্চন নীতি আমি বাহাল ৰাখিব বিচাৰিছোঁ তেওঁলোকে যিটো নতুন পেঞ্চন নীতি আৰম্ভ কৰিছে আমি সকলোৱে বুজি পাব পাৰিছোঁ যে এই নতুন পেঞ্চন নীতিয়ে আমাৰ ভৱিষ্যতটো বৰ ভাল নকৰে কাৰণ যেটো দেখিছোঁ ইতিমধ্যে নতুন পেঞ্চন নীতিৰ অধীনত যিখিনি মানুহ ইতিমধ্যে অৱসৰ লৈছে তেওঁলোকৰ অৱস্থা বৰ শোচনীয় যেহেতু খুব কম সংখ্যক পইচাৰে তেওঁ নতুন পেঞ্চন নীতিয়ে তেওঁলোকে এটা পইচা দিয়ে চৰকাৰে নিদিয়া নহয় কিন্তু সেইখিনি পইচাৰে তেওঁলোকে চলিব নোৱাৰে পেঞ্চন হিচাপে কিন্তু এতিয়া ঘটনা হ'ল কি আমাক পুৰণি পেঞ্চন নীতি কিয় বাহাল ৰাখিব লাগে আমি জীৱনটো ভালদৰে চলি থাকিবৰ কাৰণে অৱসৰৰ পিছত আমি যাতে ভাল জীৱন এটা কৰিব পাৰোঁ তাৰ কাৰণে আমাক পুৰণি পেঞ্চন নীতি বাহাল ৰাখিব লাগে আৰু সেইকাৰণে আমি এই কৰ্মবিৰতি এইকাৰণে পালন কৰিছোঁ অকল আমি ইয়াতেই নহয় গোটেই অসম জুৰি পালন কৰিছে গোটেই সদৌ অসম কৰ্মচাৰী সন্থাই পালন কৰিছে তাৰ লগতে আমাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাইও যোগ দিছে তাৰ লগতে আমাৰ ওদালগুৰি ইউনিটৰ ন্যায়িক কৰ্মচাৰী সন্থাইও এই আন্দোলনত আমি যোগ দিছোঁ এইটো আশা কৰিয়ে যে আমি চৰকাৰৰ পৰা কিবা এটা সুফল পাব পাৰোঁ কাৰণ যেহেতু কোনো ধৰণৰ আন্দোলন নকৰাকৈ আজিলৈ কোনো বস্তু পোৱা নাই আৰু চৰকাৰে আমাক বৰ অৱহেলাৰ দৃষ্টিৰে চাই আছে কাৰণ চৰকাৰে আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই যেহেতু আমি নিজৰ ভৱিষ্যত নিজেই চিন্তা কৰিব লাগিব সেইকাৰণে আমি সকলো ওলাই আহিছোঁ যাতে আমাৰ এই কৰ্মবিৰতিৰ দ্বাৰা চৰকাৰে কিছু এটা উমান পায় যাতে আমাৰ সকলো কৰ্মচাৰী এটা অসুবিধা সৃষ্টি হৈছে আৰু ইয়াতকৈ যদি আমাৰ চৰকাৰে কোনো ধৰণৰ মন কাণ নিদিয়ে আমাৰ কাণ সাৰ নিদিয়ে ইয়াতকৈ আমি আকৌ জংঘী আন্দোলন কৰ্মবিৰতিৰ দ্বাৰা আমি বেলেগ আন্দোলন নকৰোঁ আমি আমাৰ কৰ্ম শান্তিপূৰ্ণভাৱে কৰ্মবিৰতিৰ দ্বাৰা আমি আকৌ আমাৰ আন্দোলন এটা ভৱিষ্যতে আমি আন্দোলন কৰিয়ে থাকিম আজিৰ প্ৰথমে মই JNKD খবৰ সংবাদদাতা তেখেতক মই ধন্যবাদ জনাব লাগিব আমাৰ ইয়াত আহি উপস্থিত হৈ তেখেতে আমাৰ নিউজ পৰ্টেল আৰম্ভ কৰা হেতুকে আমাৰ পৰা লাইভ লোৱা হেতুকে যি নহওক সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ এই প্ৰতিবাদ যোগে আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি 10 বজাৰ পৰা আবেলি 5 বজালৈ আমি কৰ্মবিৰতি অনুষ্ঠান আমি ইয়াত পাতিছোঁ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ এই দীৰ্ঘকালীন ম্যাদীৰ যে আমাৰ কাৰ্যকালত আজিলৈকে তেওঁলোকে কোনো ধৰণৰ কাণসাৰ নিদি কোনো ধৰণৰ পদক্ষেপ নলয় আমাৰ দৃষ্টিভংগীত আমাৰ যি আন্দোলন এই আন্দোলনক তেখেতসকলে মষিমূৰ কৰিবলৈ বিচাৰি আছে তেওঁলোকে আগৰ যিবিলাক আন্দোলন আমাৰ আৰম্ভ হৈছিলে এই আন্দোলনত তেওঁলোকে কোনো কাম কাৰ্যকৰী নকৰা কিন্তু বৰ্তমানলৈকে মাজতে আকৌ NPS তেওঁলোকে আৰম্ভ কৰি NPS লগাই দিলে NPS লগাই দিয়াৰ পিছত আমি অলপ অসুবিধা পাইছোঁ যেহেতুকে আমাৰ যিবিলাক পিছত পৰৱৰ্তী আমাৰ এমপ্লয়ীবিলাক আমাৰ যিবিলাক এপইণ্টমেণ্ট পাইছিলে নিয়োগ হৈছিলে তেওঁলোকৰ NPS দিয়ালে তেওঁলোকে বহুত হলফেকত পৰিছে তেওঁলোকে ভাবিব পৰা নাছিল যে তেওঁলোকে আগতে এপইণ্টমেণ্ট হোৱাৰ সময়ত তেওঁলোকে ভাবিব নোৱাৰা কথা কিছুমান তেওঁলোকে পিছত গম পাই পেলাই অসুবিধাত পৰি আছে সেয়েহে তেওঁলোকে অল্ড পেঞ্চন বাহাল ৰখাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ আৰু এই আন্দোলনটো সফল হোৱাৰ কাৰণে আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি দীৰ্ঘদিন ধৰি আন্দোলন কৰিছে আজি এই যিটো আন্দোলন কৰিছোঁ ইয়াৰ যাতে তেওঁলোকে কাৰ্যকৰী কৰে চৰকাৰে তাৰ কাৰণে আমি তেওঁলোকক চৰকাৰৰ ওচৰত আমি মানে কৰজোৰে মানে অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ NPS বাতিল কৰি OPS বাহাল ৰাখক